আপোনালোকে বাৰু পথাৰলৈ গ'লনে? আমি আকৌ পথাৰলৈ যাবলৈ বুলি আহিছোঁ। এয়া দেখিছেনে, আমি তিনিওটা আহিছোঁ। আজি আকৌ মানে পথাৰলৈ বুলি ওলাইছোঁ। তাৰপিছত যে এয়া দেখিছে নীলাচল পাহাৰটো পুনৰ পাৰ হৈ আহিছোঁ আৰু তাৰপিছত সিহঁতিকেইটা পাৰ হোৱাই নাই। এয়া দেখিছেনে মোৰ পিছত সেই ভিডিঅ' এটা কৰি থলোঁ সিহঁতকো। অকণমান যাব লাগিব যে সেই ভিডিঅ' অকণমানো কৰি আহিছোঁ, নহ'লে বেছিকৈ কৰিলে উজতি খাই পৰিম। আৰু দেখিছে যে মই এয়া দেখিছেনে ৰ'দলৈ চালেহে মানে বগা উঠোঁ, নহ'লে কলি কলি উঠোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে আমাৰ পথাৰখন। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি থৈ যাবচোন দেই, তেতিয়াহে মোৰ মনটো ভাল লাগিব নহয় জানো। ভিডিঅ' অকণমান দিওঁ, আপোনালোকে মৰম দিব, তেতিয়াহে মোৰ ভাল লাগিব। আৰু ইয়াত যে দেখিছে বগা বগাকৈ পহুকেইটা, সেইকেইটা হৈছে আমাৰ মানে ইয়াত মানে দি থৈছোঁ সিহঁতক এৰাল দি। মানে জেগা এডোখৰ অলপ সৰু হৈছে বাৰু, ঘাঁহ পানী নাই যে সেইকাৰণে পাক খাইও গৈছে আৰু। তাৰপিছত এয়া আহি মানে আমি আমাৰ 4 লাইন ৰাস্তাটো পামহি আৰু। মাক হ'ল বিয়া পতাই নাই, কেঁচুৱা হ'লেই কাক পালে ঠিক নাই। বাৰু আমাৰ এমনৰ ল'ৰা এটা হ'ল বোলে, আমি দুইটাই ধেমালি কৰি আহিছিলোঁ। মানে তাৰ মোনাটো কেঁচুৱা ল'ৰা দি লৈ আছিলে যে, সেইটো কাৰণে ধেমালি কৰিলোঁ আকৌ দেই। এয়া দেখিছেনে 4 লাইন ৰাস্তা পাই গ'লোহি, পাই পিনে আকৌ পথাৰো পালোহি, গম পায়নে? অকণমান বহি ল'লোঁ, বহি লৈ আকৌ আমাৰ এজনীয়ে ধান দালেই নহয়, মই আকৌ ভিডিঅ'হে কৰি আছোঁ। ভিডিঅ' কৰি অকণমান দালোঁ বা দাই পিনে আকৌ পানী অকণ খাবলৈ আহিলোঁ, মানে বহুত গৰম যে কঁকালটো বিষাই গৈছে, সেইটো কাৰণে পানী অকণমান খাই ল'লোঁ। মই আকৌ পথাৰলৈ আহিলে পুৰা খোৱাহে হয়, মানে ধান দৰ ইমান নহয় ৰাইজ। দেখিছেনে খাওঁ কৰোঁতে পুৰা ঢেৰ খালোঁ মানে। ধান দাবলৈ লাগে বুলি অকল খাইছোঁহে ৰাইজ। তাৰপিছত আকৌ অকণমান দাই ল'লোঁ, বেছি ডোখৰ আমি নেদাওঁ যে, মানে ঘৰলৈ যাবগৈ লাগিব, আমি দুজনী এফালে যাবলগীয়া আছে যে, সেই অকণমান দাই লওঁ আৰু তাৰপিছত আকৌ চাহ খাবলৈ গজলং খোজ দি আহিছোঁ, নহ'লে সিহঁতি মোলৈ নথব যে ৰাইজ। নহয় জানো, অকলে মাৰিয়ে দিব, মই খাবলৈ নাপাম বুলি পুৰা খোজ দি আহিলোঁ আৰু, গম পায়নে? তাৰপৰা এতিয়া চাহ খাবলৈ পাই পিনে পুৰা বহি আছোঁ, বহি ভিডিঅ' অকণমান কৰিলোঁ, কৰি পিনে আকৌ এজনীয়ে ভাত খাওঁ ক'লেই ৰাইজ। ভালদৰে দাবলৈ নাপায়, অকল ভাত খোৱা ধান্দাৰে খাই বৈ ল'লে, লৈ পিনে অকণমান দাই ল'ম আৰু বাৰু ভিডিঅ' কৰি বস্তু দেখা চাব দেই। আমাৰ বুঢ়ীজনী এইজনী কঁকাল বিষত ধান দাব পৰা নাই, বহি আছে। মোৰ নিবিষণ নহয়, কঁকালটো বহুত বিষাইছে গাইজ। ইমান ধান দাই নোপোৱা যে ধান দাব নোৱাৰোঁ গাইজ। আজি লাষ্ট আৰু ফাৰ্ষ্ট আৰু নেদাওঁ। ধানখিনি কেনেকুৱা দেখিছেনে বাৰু গাইজ? ধানৰ একদম ৰূপ নাই। পৰি থকা যিটো দাবলৈ আকৌ ভাল হ'ব লাগে, কিন্তু কেনেকুৱা ধানো এনেকৈ দেখিছোঁ আৰু আমাৰ দাবলৈ অকণো ভাল বহুত নহয়। বেয়া ধান ৰাইজ, একদম মানে বেমাৰী হৈ গৈছোঁ। এনেই বুঢ়ী আৰু বুঢ়ী হ'ম এতিয়া। চব পৰিয়ে আছে, দাবলৈ ইমান অশান্তি হৈছে। কিছুমান পৰি থকা দাম দাবলৈ ভাল হয়। এতিয়া আমাৰ এইখিনি কিনো হৈছে আৰু দেই গাইজ। দেখিছেনে ধান দাই পুৰা শুই গ'লো এইজনী এজনী। দেখিছেনে দুইজনীয়ে শুই আছোঁ এতিয়া, কিমান মানে ধান পোৱা ধান যে দাই মানে এতিয়া কঁকাল